মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ এনুৱেল এক্সামৰ 2025 চনৰ ক্লাছ 9ৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন, লগতে মই আনচাৰখিনিও কৰি তোমালোকক দিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকা। 1 নম্বৰত দিছিল ফ্ৰম দ্য অপশ্যনছ গিভন বিলো চুজ দ্য ৰাইট মিনিং টু দ্য ৱৰ্ড। তোমালোকক চোৱা এই ৱৰ্ডটো দিছে, ৱৰ্ডটো ৰাইট মিনিং শুদ্ধ যিটো অৰ্থ হয় এইটো তোমালোকক বাছি উলিয়াবলৈ কৈছে। ইয়াৰ যিটো শুদ্ধ অৰ্থ এইটো হৈছে অপশ্যন নম্বৰ চিত থকাটো নট শ্বয়িং মাছ ইণ্টাৰেষ্ট। এইটোৱে হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। 2 নম্বৰত দিছিলে এছাৰচন আৰু ৰিজনৰ প্ৰশ্ন। ইয়াতে থকা এই যিটো এছাৰচন আছে এইটো ট্ৰু হয় আৰু যিটো ৰিজন আছে এইটো ফল্ছ। গতিকে আমি লিখিব পাৰোঁ অপশ্যন চি লিখিব পাৰোঁ শুদ্ধ উত্তৰ এ ইজ ট্ৰু বাট আৰ ইজ ফল্ছ। অৰ্থাৎ এছাৰচন ইজ ট্ৰু এণ্ড ৰিজন ইজ ফল্ছ। 3 নম্বৰ প্ৰশ্নটো দিছিল হোৱেন ডিড টমি ফাইণ্ড দ্য ৰিয়েল বুক। ইয়াতে অপশ্যন বিত থকাটো কাৰেক্ট হ'ব লাগে। কুৱেশ্যন নম্বৰ 4ত দিছিলে এইটো তোমালোকক মিলাবলৈ দিছিলে। কুৱেশ্যন নম্বৰ 4টো যদি তোমালোকে মিলোৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বিত থকাটো, এইটো শুদ্ধ উত্তৰ হ'ব। ঠিক আছে। নেক্সট 5 নম্বৰটো এছাৰচন আৰু ৰিজনৰ কুৱেশ্যন দিছিল। কুৱেশ্যন নম্বৰ 5ৰ অপশ্যন এত থকাটো কাৰেক্ট হ'ব বোথ এছাৰচন এণ্ড ৰিজন ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। অৰ্থাৎ এছাৰচন আৰু ৰিজন দুয়োটাই ট্ৰু হয় আৰু ৰিজনটো এছাৰচনৰ কাৰেক্ট এক্সপ্লেনেশ্যন। ঠিক আছে। কুৱেশ্যন নম্বৰ 6টো চোৱা দ্য নেশ্যনেল এৱাৰ্ড হুইচ ইজ নট কনফাৰ্ড অন বিছমিল্লা খান ইজ। এইটো জ্ঞানপীঠ হ'ব অপশ্যন নম্বৰ চিত থকাটো। নেক্সট এছাৰচন আৰু ৰিজনৰ কুৱেশ্যন দিছিল। ইয়াতে থকা এই যিটো এছাৰচন আছে এইটো ট্ৰু হয় আৰু যিটো ৰিজন আছে এইটো ফল্ছ। তোমালোকে পঢ়ি চাবা। গতিকে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 8 দিছিল আব্দুল কালামছ ফেমিলি ইউজ টু এৰেঞ্জ ব'টছ ডিউৰিং ইয়াতে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ ডিউৰিং দ্য এনুৱেল শ্ৰী সীতাৰাম কল্যাণম চেৰামনি। কুৱেশ্যন নম্বৰ 9টো আছিল দ্য পইজন ইটেন বাই ব্ৰুনো ৱাজ। এইটো হ'ব বেৰিয়াম কাৰ্বনেট। অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব। ইয়াৰ পিছৰ যিকেইটা কুৱেশ্যন আছে সেইকেইটা তোমালোকে ধুনীয়াকৈ চাই যোৱা। কুৱেশ্যন নম্বৰ 10ৰ অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 11ৰ অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 12ৰ অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 13ৰ অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক যদি আন কোনো ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ উত্তৰৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট ছেকশ্যনত আমাক সেই ডিষ্ট্ৰিক্টখনৰ নামটো জনাবা। আমি তোমালোকক সেই ডিষ্ট্ৰিক্টখনৰ কুৱেশ্যন পেপাৰখনৰ লগতে আনচাৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। লগতে তোমালোকৰ লগত যদি সেই কুৱেশ্যন পেপাৰ আছে তোমালোকে আমাৰ হোৱাটছএপ নাম্বাৰটোত পঠিয়াই দিবলৈ নাপাহৰিবা। আমি উত্তৰখিনি কৰি তোমালোকক হোৱাটছএপতে দি দিম। লগতে তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'সমূহ চাই আছা বা কোনখন কলেজত পঢ়া কোনখন স্কুলত পঢ়া আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। ক্লাছ 9ৰ এক্সামছৰ ৰিলেটেড তোমালোকৰ যিকোনো ডাউট বা যিকোনো কুৱেশ্যন যদি আছে তোমালোকে কমেণ্ট ছেকশ্যনত আমাক সুধিব পাৰিবা। আমি চেষ্টা কৰিম সেই কুৱেশ্যনসমূহৰ আনচাৰসমূহ তোমালোকক দিবলৈ। গতিকে বাকী যিকেইটা কুৱেশ্যন ইয়াৰে ৰৈ গ'ল সেইকেইটা কুৱেশ্যন তোমালোকে ধুনীয়াকৈ চাই যোৱা। এই কুৱেশ্যন পেপাৰখনৰ পৰাই তোমালোকৰ বহুকেইটা কুৱেশ্যন এইবাৰৰ পৰীক্ষাত কমন আহিব। গতিকে তোমালোকে বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰবোৰ ছল্ভ কৰিবলৈ চেষ্টা কৰা। তাৰ পৰা তোমালোকৰ বহুকেইটা কুৱেশ্যন প্ৰায় 80% অৰ্থাৎ 80 নম্বৰ তোমালোকৰ তাৰ পৰাই তোমালোকৰ আহিব। ঠিক আছে। গতিকে ভালদৰে তোমালোকে পঢ়িবা আৰু কোনো ছাবজেক্টৰ যদি তোমালোকৰ ডাউট থাকে তোমালোকে আমাক সুধিব পাৰিবা। আমাৰ হোৱাটছএপ নাম্বাৰো দি থোৱা আছে, ডেছক্ৰিপশ্যনতো পাবা বা তোমালোকে স্ক্ৰীনতো হয়তো দেখা পাই আছা। সেই নাম্বাৰটোত তোমালোকে আমাক সুধিব পাৰিবা। গতিকে এনেকুৱা ধৰণে তোমালোকে গ্ৰামাৰবিলাকো তোমালোকে ভালদৰে পঢ়িবা। গ্ৰামাৰৰ ভিডিঅ'ছো আমি বহুত আপলোড কৰিছোঁ, সেই ভিডিঅ'ছসমূহ তোমালোকে চাই ল'বা। গ্ৰামাৰৰ ভিডিঅ'ছসমূহ তোমালোকে যদিহে চোৱা তাৰ পৰা গ্ৰামাৰৰ পৰা তোমালোকৰ বহুকেইটা কুৱেশ্যন পৰীক্ষাত আহি থাকে। গতিকে সেইখিনি তোমালোকৰ কেতিয়াও ভুল নহয়। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।